আটক কৰি থৈছে ৰাতিপুৱা পুলিচ আহিছে পুলিচ আহি কৈছে মই ওলাই যাব নোৱাৰো এইটো কেনেকুৱা গণতন্ত্ৰ এইটো কি নিয়ম হ'ল আজি আমি কি কৰিব ওলাইছিলো আমি ডিজিপিৰ ওচৰত গৈ মেমৰেণ্ডাম এটা দিব ওলাইছিলো জাস্ট সিম্পল এটা মেমৰেণ্ডাম এই মেমৰেণ্ডামটো যাব দিব বিচাৰা নাই অসম আৰক্ষীয়ে চাওক ইমান কষ্ট যি অসম পুলিচে আজি কৰি আছে ইমান কৰিবই নালাগে নহয় যোনখিনি কালপ্ৰিটে ৰকিবুল হুছেইন ছাৰৰ ওপৰত এটেক কৰিছে সেইকেইজনকে আটক কৰি লওক সেইকেইজন আটক কৰিলে আমি ঘৰৰ পৰা ওলাই যাবই নালাগে কিন্তু এইখিনি কৰিব নোৱাৰে আজি এই অসম পুলিচে আজি ডিজিপিক আমি সুধিবলৈ যাব বিচাৰিছিলোঁ যে ডিজিপি আপুনি কি পলিটিকেল প্ৰেছাৰত কৰিব পৰা নাই নে আপোনাৰ কেপাচিটি নাই দুটাই হ'ব পাৰে আইদাৰ ডিজিপি মহোদয়ৰ কেপাচিটি নাই আৰু নহ'লে তেওঁ পলিটিকেল প্ৰেছাৰত কাম কৰিব পৰা নাই যদি তেওঁ পলিটিকেল প্ৰেছাৰত কাম কৰিব পৰা নাই তেনেহ'লে তেওঁ পদত্যাগ কৰক তেওঁক ৰিজাইন কৰক আৰু যদি তেওঁৰ যদি কেপাচিটি নাই এই ল'ৰাকেইজনক ধৰাৰ যদি কেপাচিটি নাই এই ল'ৰাকেইজন বহুত ডাঙৰ গুণ্ডা নহয় বহুত ডাঙৰ টেৰৰিষ্ট নহয় এই ল'ৰাকেইজন ৰাস্তাৰ নৰ্মেল ছাপৰি এই ছাপৰিকেইটাক যদি অসম আৰক্ষীয়ে যদি এৰেষ্ট কৰিব পৰা নাই তেনেহ'লে ইউথ কংগ্ৰেছক দায়িত্বটো দিয়ক ইউথ কংগ্ৰেছে 1 ঘণ্টাৰ ভিতৰতে গোটেইকেইজন ঘৰৰ পৰা পুলিচক আমি সুধিব বিচাৰিছোঁ ডিজিপিক আমি সুধিব বিচাৰিছোঁ যে তেওঁ পাৰা নাই নে তেওঁ কৰা নাই যদি তেওঁ পাৰা নাই আমি কৰি দিম আৰু যদি তেওঁ কৰা নাই তেনেহ'লে তেওঁ ৰিজাইন কৰিব আৰু আৰক্ষীৰ ওপৰতো কিন্তু সেইটো আটাইতকৈ ডাঙৰ কথা যে অকল ৰকিবুল হুছেইন ছাৰ যোনে অলমষ্ট 30 লাখ মানুহক ৰিপ্ৰেজেণ্ট কৰে তেওঁৰ ওপৰত এটেক হৈছে তাৰ লগতে অসম আৰক্ষীৰ ইউনিফৰ্মৰ ওপৰত লাট ঘুচা পৰিছে তাৰ পাছতো যদি অসম আৰক্ষীয়ে একশ্যন নলয় তাৰমানে অসম আৰক্ষী কাৰো নহয় যদি নিজৰো নহয় তেনেহ'লে অসমৰ ৰাইজৰ কেতিয়াও হ'বই নোৱাৰে অসম আৰক্ষী আপোনালোক সকলো অৱগত যে আমাৰ আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আছিলে আৰু এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভালৈ আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল বিষয়ববত থকা নেতা সেইসকল আহিছিলে আৰু যোৱাকালিৰ পৰা এই বিজেপিৰ চৰকাৰৰ পুলিচে ঘৰে ঘৰে গৈ পেলাই আমাৰ যুৱ কংগ্ৰেছীসকলক বাধা প্ৰয়োগ কৰিছে আমাৰ ৰাজ্যিক সভাপতিজনক ঘৰৰ পৰা ওলাবলৈ দিয়া নাই ঘৰৰ ভিতৰতে তেখেতক এৰেষ্ট কৰা গৈছে আৰু আজি আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আছিল তেনে সময়ত যেতিয়া ৰাজ্যিক সভাপতিজনক গ্ৰেপ্তাৰ কৰা গৈছে আমি তেখেতৰ গৃহলৈ আহোঁতে আমাক পুলিচে এগৰাকীও মহিলা আৰক্ষী নথকাৰ সময়ত নিশ্চিতকৈ আপোনালোকেও কেমেৰাত প্ৰত্যক্ষ কৰিছে এগৰাকীও মহিলা আৰক্ষী ইয়াত নথকাৰ সময়ত পুৰুষ আৰক্ষীসকলে আমাক টনা আজোৰা কৰি লপাধপা কৰিছে এই চৰকাৰৰ এই বৰ্বৰতা আৰু বেছি দিনলৈ নচলিব সেইদিনা এগৰাকী জনপ্ৰতিনিধিক ৰাজপথত মাৰপিট কৰা গ'ল তেতিয়া এই পুলিচসকল ক'ত গৈছিল আজি যে আমাক কাৰ্যনিৰ্বাহক কৰাৰ সময়ত বাধা দিছে সেইদিনা আমাৰ জনপ্ৰতিনিধিজনক মাৰোঁতে এই আৰক্ষীসকল ক'ত গৈছিল আইন শৃংখলা একেবাৰে বেয়া পৰিস্থিতি নিজৰ লজ্জা নিবাৰণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁ পুলিচ ব্যৱহাৰ কৰি আমাক বাধা দিছে এই বাধা বেছি দিনলৈ নচলিব কৰ্ম কৰিছে ফল ভোগ কৰিব লাগিব 2026 আহি আছে আৰু আমাক কৰা এই বৰ্বৰতা আজি অসমৰ জনসাধাৰণে দেখিব কিদৰে পুৰুষ আৰক্ষীয়ে আমাৰ ওপৰত বৰ্বৰতা প্ৰদৰ্শন কৰিছে মহিলাৰ ওপৰত ইয়াৰ বিচাৰো আমি অনাগত সময়ত কিন্তু বিচাৰিব অসমৰ ৰাইজে বিচাৰিব আমাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ